বৃহস্পতিবাৰে ঘোষণা কৰা 2023 বৰ্ষৰ APSC পৰীক্ষাত গহপুৰৰ ৰুবু বৰাৰ বিশেষ সফলতা। গহপুৰৰ মৰাণবাৰীত ৰুবু বৰাই লাভ কৰিলে APSCত সফলতা। অতি অভাৱ অনাটনৰ মাজেৰে ৰুবুৱে APSCত লাভ কৰিলে 14নং সফলতা। ৰুবুৰ পিতৃয়ে তামোল পাণৰ দোকান দিয়াৰ লগতে মাতৃয়ে আনৰ ঘৰত তাঁত বৈ পৰিয়াল পোহপাল দিছিল। স্বাভাৱিকতে দৰিদ্ৰ ছাত্ৰ ৰুবুৰ এই সফলতাত সমগ্ৰ গহপুৰ অঞ্চলতে আনন্দৰ জোৱাৰ উঠিছে। আমি ৰাইজৰ বাৰ্তাৰ ফালৰ পৰা ৰুবুক জনাইছো অফুৰন্ত শুভেচ্ছা। নিউজ ডেস্ক ৰিপৰ্ট ৰাইজৰ বাৰ্তা। দিন হাজিৰা কৰা নিচিনা বহুত কষ্ট কৰি পঢ়াইছিল। দেউতাক আছে নাই? বেপাৰ যাওঁ বুলি আছিলে, আকৌ বোলে যাওঁ বুলি ওলাই গ'ল। ৰুবু বৰাই যিহেতু অসম লোকসেৱা আয়োগত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, এই সফলতাত গাঁওবাসী হিচাপে আপোনালোকৰ কেনেকুৱা অনুভৱ হয়? বহুত নথৈ সুখী হৈছোঁ, গৌৰৱ হৈছে আমাৰ এই জেগাডোখৰলৈ। আৰু ৰুবুৰ মাক দেউতাকে যথেষ্ট কষ্ট কৰি পঢ়াইছিলে আৰু সেই কষ্টৰ মৰ্যাদাখিনি পালে, তাক লৈ আমি বহুত আত্মগৌৰৱ কৰোঁ। হয় হয়, ৰুবু বৰাই অত্যন্ত কষ্টৰে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। হয়, কওকচোন আপোনাৰ পুত্ৰৰ যি সফলতা, আপোনাৰ পুত্ৰই যি অসম লোকসেৱা আয়োগত উত্তীৰ্ণ কৰিছে, আপোনাৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে। সি বহুত কষ্টৰে মেট্ৰিকলৈকে ঘৰত থাকিলে, মেট্ৰিক পাছ কৰি সি বাহিৰে বাহিৰে পঢ়িবলৈ গ'ল। আৰু মেট্ৰিক পাছ কৰি সি মোক কৈছিলে, মই ছায়েন্সতহে পঢ়িম, আৰ্টছত পঢ়িব হ'লে মোক দোকান লখিমপুৰত খুলি দিবা। তাৰপিছত ঈশ্বৰৰ ইচ্ছা লখিমপুৰলৈ লৈ গ'ল। লখিমপুৰত হায়াৰ ছেকেণ্ডেৰী পঢ়িলে। তাৰপিছতে BA-টো কটনত পঢ়িলে। কটনত পঢ়ি আহিছিলে, মা মই 2 বছৰলৈ দিল্লী যাম। তাৰপিছত আকৌ ঈশ্বৰে দিল্লীও গ'ল। তাত সি মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু টিউশ্যন কৰে। টিউশ্যন কৰি মেলি মানুহ পইচা দিয়ে, সিও নিজেও চলে। চলি মেলি এতিয়া আজি এই পৰ্যায় পাইছেগৈ। হয়, দেউতাকে অত্যন্ত কষ্ট কৰি পঢ়া শুনাই ডাঙৰ দীঘল কৰিছিল। বৰ্তমান দেউতাকো ঘৰতে নাই। দেউতাকে খবৰ পাইছেনে তেখেতৰ ল'ৰাই? যাওঁ বুলি আছিলে, আকৌ বোলে মই চেণ্টাৰ যাওঁ এনেকৈ বুলি তামোল পাণ দোকান দিয়ে যেতিয়া ওলাই গ'ল আৰু। হয় হয়, আপোনাৰ পুত্ৰ বৰ্তমান দিল্লীত পঢ়ি আছে, UPSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বুলি কোৱা শুনিছোঁ। তাৰপৰা সিদিনা ইণ্টাৰভিউ দিবলৈ আহিলে, 28 তাৰিখে তাৰ ইণ্টাৰভিউ আছিলে। তাৰপিছত গ'ল, ইণ্টাৰভিউ দি ৰিজাল্ট ওলোৱালৈকে আকৌ মই তালৈকে যাওঁ। তাত কলেজ এখনত সোমাই আছিলে, প্ৰাইভেট কলেজ এখনত। হয়, তেখেতে কেতিয়ালৈ আহিব আপোনালোকৰ? কাইলৈ যাম, মই ফ্লাইটৰ টিকেট কৰোঁ, বস্তুবিলাক ঠিক কৰোঁ এনেকৈ বুলি কৈছে।